নগাঁৱত ড্ৰাগছসহ জব্দ হ'ল বাহন। নগাঁও সদৰ শাখাই জব্দ কৰে বাহনখন। জব্দ হোৱা বাহনখনৰ নম্বৰ AS01 AH4226। উল্লেখ্য যে হৈবৰ গাঁৱৰ আমতলাৰ পৰা ড্ৰাগছসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় সদৰ নগৰ শাখাই। নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু নগাঁও নগৰ শাখাৰ তত্বাৱধানত 50টা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছৰ বাকচকেইটাৰ মূল্য প্ৰায় 1,20 লাখ হ'ব বুলি জানিবলৈ দিয়ে নগাঁও আৰক্ষী অধীক্ষকে। উল্লেখ্য যে বাহনখনৰ চালক বৰ্তমানো পলাতক অৱস্থাত। মানে ড্ৰাগছ লৈ আহি আছে নগাঁও ফালে। খবৰটো পাই আমি ইণ্টাৰচেপ্ট কৰিলোঁ আৰু এতিয়া সাক্ষীবাদীৰ সন্মুখত আপোনালোকৰ সন্মুখতে গোটেইখিনি খোলা হৈছে। 50 পেকেট ছাছপেক্টেড হিৰ'ইন পোৱা গৈছে, কিন্তু পেকেট যদি আমি জোখোঁ প্ৰায় 2 কেজি হয়, কিন্তু পেকেটখিনি এতিয়া উলিয়াই পেলাই মানে হিৰ'ইনখিনি জুখিলেহে আমি একচুৱেল ৱেটটো গম পাম। এই প্ৰচেছটো এতিয়া চলি আছে। হয়, তাতে আমি 37টা চুপ কেছ পাইছিলোঁ আৰু ডেফিনেটলি আমাৰ অফিচাৰখিনিয়ে ভাল কাম কৰিছে আৰু মই ভাবোঁ যে ইয়াত যিখিনি ড্ৰাগছ আহি আছে সেইখিনি আপোনালোকে সহযোগ কৰিব, আমি ইয়াত শেষ কৰিব লাগিব। ড্ৰাগছ সৰবৰাহ গাড়ী নম্বৰ ওচৰত আছিলে, সেইমৰ্মে আমি আজি আমতলা অঞ্চলত আমতলা অঞ্চলত আমি তাতে এটা নাকা লগাইছিলোঁ আৰু নাকাত যেতিয়া গাড়ীখন ৰখোৱা হ'ল, গাড়ী চালকজনে গাড়ীখন তাতে নাকাতে এৰি পলায়ন কৰে আৰু যিহেতু সেইটো সময়ত আমাৰ ওচৰত বিশেষ কোনো সা সঁজুলি নাছিলে, গতিকে আমি থানা কেম্পাছলৈ আনি গাড়ীখন আমি খুলি তাতে এতিয়া প্ৰায় 50 বক্স ছাছপেক্টেড হিৰ'ইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এখন এইটো মেইন চ'ৰ্চ মণিপুৰৰ পৰা নগাঁৱলৈকে আহিছিলে। নাই পৰা, এতিয়ালৈকে কৰিব পৰা নাই, পলায়ন কৰিছে তেখেতে। এজনে আছিলে, নাই পৰা এতিয়ালৈকে। আমি এতিয়া চাই আছোঁ, এতিয়াও খোলাই চাই আছোঁ আৰু ওলোৱাৰ সম্ভাৱনা আছে। এইটো আমাৰ এটা স্পেচিফিক ইনপুট এটা আছিলে যে এইটো এখন পাৰ্টিকুলাৰ নাম্বাৰৰ বাহনত মণিপুৰৰ ফালৰ পৰা এটা ড্ৰাগছৰ কনচাইনমেণ্ট নগাঁৱলৈ আহিব। সেইমৰ্মে আমি নগাঁও হৈবৰগাঁও ওচৰৰ আমতলাত এটা নাকা এটা লগাইছিলোঁ আৰু আমাৰ নাকাত যেতিয়া গাড়ীখন ৰখোৱা হ'ল, পুলিচক দেখি ড্ৰাইভাৰজনে নাকাৰ অলপ আগতে গাড়ীখন এৰি পলায়ন কৰে। এতিয়া আমি গাড়ীখন জব্দ কৰোঁ, কৰি পেলাই যিহেতু খুলিবলৈ বিশেষ আমাৰ সা সঁজুলি নাছিলে, সদৰ থানাৰ কেম্পাছলৈ আনি এতিয়া মেকানিকৰ দ্বাৰা খোলাত আমি প্ৰায় 50 বক্স ছাছপেক্টেড হিৰ'ইন পাইছোঁ, যাৰ বজাৰ মূল্য প্ৰায় 1,20 লাখ মান হ'ব। নাই, পলায়ন কৰিছে, আমি বিচাৰি আছোঁ তেখেতক, পোৱা যাব। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ প্ৰতিবেদন B24 অসমীয়া।